ট্ৰেইন কাম ৰোড বনোৱাৰ কাৰণে ব্যৱস্থা কৰিলোঁ। 4 কোটি 80 লাখ টকাৰ প্ৰকল্প মই ভাবোঁ 6 মাহৰ ভিতৰত কমপ্লিট হ'ব। তাতে মানুহে তাৰ ওপৰেৰে চাইকেলো চলাব পাৰিব, খোজটো কাঢ়িব পাৰিবই। টাউনখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এইটো এটা ভাল কাম হ'ল। মই কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। মই যিমানখিনি জানো, যিমান বৰাকৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে, কাম কাজ কৰিছে, আগতে কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিলে। আগতে যেতিয়া আমি বৰাক ভেলীলৈ আহোঁ, শিলচৰ কৰিমগঞ্জ হাইলাকান্দিলৈ আহোঁ, আমি দেখা পাওঁ ৰাস্তাবিলাকৰ অৱস্থা অত্যন্ত বেয়া আছিল। ৰাস্তাৰ অৱস্থা অত্যন্ত বেয়া আছিল, দলঙৰ অৱস্থা অত্যন্ত বেয়া আছিল, চাৰিওফালে পানী আছিলে, টাউনখনৰ শিলচৰ টাউনৰ অৱস্থা অত্যন্ত বেয়া আছিল। ট্ৰেইন যোগাযোগৰ অৱস্থা বেয়া আছিল, ফ্লাইট যোগাযোগৰ অৱস্থা বেয়া আছিল। মুঠৰ ওপৰত ক'ব নাপায় এখন অৱহেলিত অঞ্চল আছিলে, এটা অৱহেলিত অঞ্চল আছিলে অসমৰ, সেইটো হৈছিলে বৰাক উপত্যকা। গত 4.5 বছরে আমরা কাছাড় জেলাকে 215 কোটি টাকা দিয়েছে বানপানি নিয়ন্ত্রণের জন্য। আমি আপনার সবাইকে কথা দিয়েছেন, প্রতিশ্রুতি দিয়েছেন, আবার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মহাশয় হবে, আগামী 5 বছরে অতি কমসে কম 300 কোটি টাকা আমি এই কাছাড়ের বন্যা বন্ধর জন্য দিবে। আপনার সবাইকে আমি প্রতিশ্রুতি দিলাম।